সুকলমে পৃথিৱীলৈ ঘূৰি আহিল ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু ভাৰতৰ শুভাংশু শুক্লা সহ চাৰিগৰাকী মহাকাশচাৰী উভতি আহিল আৰু কেলিফৰ্ণিয়াৰ সাগৰত অৱতৰণ কৰিছে তেওঁলোকৰ ক্ৰু ড্ৰেগন কেপচুল আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাৱলী দেখুৱাব বিচাৰিছোঁ। 18 দিন মহাকাশত কটালে এক্সিওমো 4 মিছনৰ আৰু মহাকাশচাৰী চাৰিগৰাকী ইতিমধ্যে অৱতৰণ কৰিছে। আমি এই মুহূৰ্তত সামগ্ৰিকভাৱে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। আৰু এই মুহূৰ্তত আমি কেলিফৰ্ণিয়াৰ সাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে। বহু আশা আৰু বহু প্ৰত্যাশা আৰু তাৰ পিছত ইতিমধ্যে সুকলমে অৱতৰণ কৰিছে। আমি এই মুহূৰ্তত সেই দৃশ্যাৱলী দেখুৱাইছোঁ, আপোনালোকে দেখিছে। আৰু পৃথিৱীলৈ ঘূৰি আহিল ভাৰতীয় মহাকাশচাৰী আৰু ভাৰতৰ শুভাংশু শুক্লা সহ চাৰিগৰাকী মহাকাশচাৰী সুকলমে উভতি অহাটো আচলতে যথেষ্ট আশাব্যঞ্জক খবৰ। কেলিফৰ্ণিয়াৰ সাগৰত অৱতৰণ কৰিছে তেওঁলোকৰ ক্ৰু ড্ৰেগন কেপচুল আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে। 18 দিন মহাকাশত কটাইছে আৰু এআই কেনেধৰণে কেপচুল অৱতৰণ কৰিছে সেই পৰিৱেশটো আপোনালোকে প্ৰথমতে চাব পাৰিব। এয়া আমি দেখুৱাই আছোঁ। এইটোৱে হৈছে সেইটো কেপচুল, যিটো কেপচুলৰ সহায়ত সমগ্ৰ যিটো পৰিভ্ৰমণ, সমগ্ৰ যিটো গৱেষণা, সেই গৱেষণা এই কেপচুলটোৰ জৰিয়তেই কৰিছিল। আৰু ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে সাগৰত কেনেধৰণে অৱতৰণ কৰিছে। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে। চাৰিগৰাকী মহাকাশচাৰী আছিল আৰু ইতিমধ্যে আটাইকেইগৰাকী সুকলমে সাগৰত অৱতৰণ কৰিছে আৰু ইতিমধ্যে যিসমূহ নীতি নিয়ম আছে সেইসমূহ সাজু হৈছে আৰু যিসমূহ তৎপৰতা প্ৰশাসনীয়ভাৱে ল'ব লাগে সেয়াও ইতিমধ্যে সাজু কৰি ৰখা হৈছিল। সেয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে। আৰু কেলিফৰ্ণিয়াৰ এইখন মহাসাগৰতেই এনেধৰণে বৰ্তমান সময়ছোৱাত চাৰিগৰাকী মহাকাশচাৰী সহ সেই কেপচুল অৱতৰণ কৰা হৈছে। যথেষ্ট পদ্ধতিগত কাৰণ আছে আৰু সেই নিয়মসমূহ বৰ্তাই ৰাখি বৰ্তমান সময়ছোৱাত এনেধৰণেই অৱতৰণ কৰিছে। আৰু যিহেতু স্থানীয় যিসমূহ প্ৰশাসন আছে সেই প্ৰশাসনসমূহ ইতিমধ্যে সাজু কৰা হৈছে। যিসমূহ কাৰিকৰী দিশ চোৱা চিতা কৰিব লাগে সেই চোৱা চিতা কৰিবৰ কাৰণে আনুষংগিকভাৱে কিছু লোকক নিয়োগ কৰা হৈছে। সেইসকল লোক সেই সাগৰতেই বৰ্তমান সময়ছোৱাত আছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে। সামগ্ৰিকভাৱে এই মুহূৰ্তত আমি পোনপটীয়া দৃশ্যাৱলীটো দেখুৱাই ল'ব বিচাৰিছোঁ। আৰু ইতিমধ্যে আমি জনাইছোঁ যে ভাৰতীয় বায়ুসেনাৰ টেষ্ট পাইলট আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ এইগৰাকী মহাকাশচাৰী শুভাংশু শুক্লা ভাৰতৰ বাবে গৌৰৱ, সমগ্ৰ পৃথিৱীৰ বাবেই তেখেত বৰ্তমান সময়ছোৱাত গৌৰৱৰ অংশীদাৰ। আৰু প্ৰধানমন্ত্ৰীগৰাকীয়েও অভিনন্দন জনাই এটা টুইট কৰা পৰিলক্ষিত হৈছে। আমি সামাজিক মাধ্যমৰ সেই টুইটটো দেখুৱাইছোঁ। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেধৰণে টুইট কৰিছে। আমি 2025 চনৰ 25 জুন তাৰিখে ভাৰতীয় মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ অংশ হিচাপে মহাকাশলৈ উৰা মৰা এই চাৰিজন মহাকাশচাৰীৰ ভিতৰত শুভাংশু শুক্লাৰ কথা আমি উল্লেখ কৰিবই লাগিব, কাৰণ সমগ্ৰ কাৰ্যসূচীটোৱে আচলতে বিৰল আৰু তাৰ মাজতো অসম্ভৱক সম্ভৱ কৰি দেখুৱাইছে। গতিকে সমগ্ৰ ভাৰতৰ বাবে গৌৰৱৰ অংশীদাৰ এইগৰাকী শুভাংশু শুক্লা আৰু গ্ৰুপ কেপ্টেইন
শুভাংশু শুক্লা ভাৰতীয় বায়ু সেনাৰ টেষ্ট পাইলট আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ মহাকাশচাৰী 2025 চনৰ 25 জুন তাৰিখে ভাৰতীয় মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ অংশ হিচাপে মহাকাশলৈ উৰা মৰা 4জন মহাকাশচাৰীৰ ভিতৰত তেওঁক অন্যতম হিচাপে গণ্য কৰা হয় তেখেতৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত আৰু মহাকাশচাৰী হিচাপে তেখেতৰ পেছা আছিল নিচা আছিল আৰু তেখেতৰ যিসমূহ অধ্যয়ন সেইসমূহৰ বিষয়েও আমি প্ৰাৰম্ভিকভাৱে কিছু জনাব বিচাৰিছোঁ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বাসিন্দা হৈছে শুভাংশু শুক্লা আৰু আলিগঞ্জৰ চিটি মণ্টেশ্বৰী স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল 1999 চনত কাৰ্গিল যুদ্ধৰ পৰা অনুপ্ৰাণিত হৈ তেখেতে স্বতন্ত্ৰভাৱে আবেদন কৰি সংঘ লোকসেৱা আয়োগৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰীক্ষাটো উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল আৰু সামৰিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰি 2005 চনত তেওঁ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰা কম্পিউটাৰ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ পিছত তেওঁ উৰণ শাখাৰ বাবে নিৰ্বাচিত হয় আৰু ভাৰতীয় বায়ু সেনা একাডেমীৰ প্ৰশিক্ষণ লাভ কৰে 2006 চনৰ জুন মাহত তেওঁক ভাৰতীয় বায়ু সেনাৰ ফাইটাৰ ষ্ট্ৰীমত ফ্লাইং বিষয়া হিচাপে নিযুক্ত কৰা হয় আৰু তেওঁ এজন কম্বেট লিডাৰ আৰু অভিজ্ঞ পৰীক্ষামূলক পাইলট হিচাপে আছে তেখেতৰ এক পৰিচয় আৰু তেওঁ Su-30 MKI মিগ 21 মিগ 29 জাগুৱাৰ হগ ডৰ্নিয়াৰ 228 আদিকে ধৰি বিভিন্ন বিমানত প্ৰায় 2000 ঘণ্টা উৰণৰ যথেষ্ট অভিজ্ঞতা আছে গতিকে শুভাংশু শুক্লাৰ সন্দৰ্ভত আমি যিসমূহ তথ্য প্ৰকাশ কৰিছোঁ এইখিনিয়ে হৈছে তেখেতৰ কিছু আৰম্ভণিহে যথেষ্টখিনি অভিজ্ঞতা পুষ্ট যথেষ্টখিনি অভিজ্ঞতাৰ সাক্ষী হৈছে জীৱনকালত আৰু সেই শুভাংশু শুক্লাই সমগ্ৰ ভাৰতকে আজি গৌৰৱৰ অংশীদাৰ কৰিছে আৰু শুভাংশু শুক্লা তথা বাকী যি 4গৰাকী মহাকাশচাৰীয়ে এই ভ্ৰমণকাল কৰিছিল আটাইকেইগৰাকী সুকলমে কেইবাদিনৰ অন্তত ইতিমধ্যে পৃথিৱীত অৱতৰণ কৰিবলৈ সক্ষম হৈছে গতিকে ইয়াক আশাব্যঞ্জক খবৰ এটা ভাল খবৰ ইতিমধ্যে কেনেধৰণে অৱতৰণ কৰিছে সেই দৃশ্যাৱলীসমূহ দেখুৱাইছোঁ এটা কেপচুল আৰু সেই কেপচুলটো কেনেধৰণে অৱতৰণ কৰিছে আমি সেই পৰিৱেশটো দেখুৱাইছোঁ যথেষ্ট প্ৰত্যাহ্বানমূলক এই সমগ্ৰ কাম কাজ যথেষ্ট প্ৰত্যাহ্বানমূলক কিন্তু এই প্ৰত্যাহ্বানৰ মাজতো অসম্ভৱক সম্ভৱ কৰি দেখুৱাইছে গতিকে এক বিৰল অভিজ্ঞতাৰ সাক্ষী হৈছে সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ পৃথিৱী আৰু ভাৰতীয় এগৰাকী ব্যক্তি যে তাত আছে সেই যাত্ৰাটোত যে আছে সেয়া ভাৰতীয়ৰ বাবে নিশ্চিতভাৱে এক আশাব্যঞ্জক খবৰ এক গৌৰৱৰ মুহূৰ্ত আমি যিহেতু শুভাংশু শুক্লা সন্দৰ্ভত আমি তথ্যখিনি জনাইছোঁ কেনেধৰণে এই মুহূৰ্তত পৃথিৱীত অৱতৰণ কৰিছে যথেষ্ট এক সাগৰ পৃষ্ঠৰ পৰা কেনেধৰণে উঠাই আনিছে আমি সেই দৃশ্যও আমি মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে ক্ৰু ড্ৰেগন কেপচুল আৰু এয়া সাগৰ পৃষ্ঠৰ পৰা লাহে লাহে বৰ্তমান সময়ছোৱাত উঠাই অনা হৈছে এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু দৃশ্যাৱলীসমূহ আমি একাধিক্ৰমে দেখুৱাই গৈছোঁ ইতিমধ্যে আমি যিমান পাৰোঁ যিহেতু সমগ্ৰ ব্যৱস্থাৱলীখন দেখুৱাবৰ বাবে যথেষ্ট তাত ব্যৱস্থা আছে আমি সেই আনুষংগিকভাৱে এটা এটাকৈ আমি পৰিৱেশটো দেখুৱাৰ যত্ন কৰিছোঁ যিহেতু শুভাংশু শুক্লাৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে ভাৰতীয় বায়ু সেনাৰ টেষ্ট পাইলট আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ মহাকাশচাৰী আছিল 2025 চনৰ 25 জুনত অৰ্থাৎ 18 দিন পূৰ্বে ভাৰতীয় মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ অংশ হিচাপে মহাকাশলৈ উৰা মৰা 4জন মহাকাশচাৰীৰ ভিতৰত তেওঁক অন্যতম হিচাপে গণ্য কৰা হয় আৰু ইতিমধ্যে আমি জনাইছোঁ যে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এইগৰাকী শুভাংশু শুক্লা সমগ্ৰ ভাৰতৰ বাবে গৌৰৱ আৰু সমগ্ৰ পৃথিৱীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আমি তেখেতৰ অন্যান্য যিসমূহ শৈক্ষিক জীৱন সেই শৈক্ষিক জীৱন সন্দৰ্ভতো কিছু কিছু তথ্য আমি উল্লেখ কৰিছোঁ আৰু শুভাংশু শুক্লাৰ শৈশৱৰ পৰা যিটো মন আছিল দৃঢ়তা আছিল সেই সন্দৰ্ভতো আমি তথ্য প্ৰকাশ কৰিছোঁ যে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বাসিন্দা শুভাংশু শুক্লাই আলিগঞ্জৰ চিটি মণ্টেশ্বৰী স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল আৰু 1999 চনত কাৰ্গিল যুদ্ধৰ পৰা তেখেতে নিজৰ জীৱনকালত যথেষ্ট অনুপ্ৰাণিত হৈছিল আমি যদি এই গোটেই ব্যৱস্থাৱলী চাওঁ কেনেধৰণে মহাকাশ যাত্ৰাটো আৰম্ভ কৰিছিল এই যিটো পৰিক্ৰমা এই পৰিক্ৰমাটো কিন্তু যথেষ্ট কঠিন আছিল যথেষ্ট প্ৰত্যাহ্বান আছিল কাৰণ পৃথিৱীৰ পৰা তেনেধৰণে যোৱাটো ইমান সহজ নহয় তথাপিও অসম্ভৱক এই 4গৰাকীয়ে সম্ভৱ কৰি তুলিছে আৰু আমি ইতিমধ্যে দৃশ্যাৱলীসমূহ দেখুৱাইছোঁ এই মুহূৰ্তত আৰু 18 দিন মহাকাশত কটাইছে এই মিছনে আৰু মহাকাশচাৰী 4গৰাকী ইতিমধ্যে সাগৰ পৃষ্ঠত অৱতৰণ কৰিছে আৰু সাগৰ পৃষ্ঠৰ পৰা লাহে লাহে উঠাই অনা হৈছে এয়া আপোনালোকে দৃশ্যাৱলী দেখিছে जो पहली बार गए हैं वो आएंगे। 2025 में 4 दिन के लिए 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 4
এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া ক্ৰু ড্ৰেগন কেপচুল আৰু ইয়াৰ সহায়তেই এই অভিযানটো সফল হৈছে আৰু কেনেধৰণে পৃথিৱী পৃষ্ঠত অৱতৰণ কৰিলে সেয়া আপোনালোকে দেখিলে আৰু এই মুহূৰ্তত যথেষ্ট আনুষংগিক স্বাস্থ্যসন্মত দিশ বৰ্তাই ৰাখি আটাইকেইগৰাকীক অনা হোৱাব গতিকে তেনে ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান থাকিব তথাপিও আনুষংগিক যিসমূহ ব্যৱস্থাৱলী ল'ব লাগে সেয়া লৈছে আপোনালোকে প্ৰত্যক্ষ কৰিছে কেনেধৰণে পৃথিৱী পৃষ্ঠৰ লগত পুনৰ তেখেতসকলৰ স্বাস্থ্য যাতে কোনো ধৰণৰ বিঘ্নিত নোহোৱাকৈ যিটো ভাৰসাম্যতা সেই ভাৰসাম্যতা ৰক্ষা কৰিব পাৰে সেইসমূহ দিশ আচলতে চোৱা চিতা কৰাটো অতিকৈ জৰুৰী ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰি থোৱা হৈছে ইতিমধ্যে হয়তো তাত আনুষংগিকভাৱে দিশটো পৰ্যবেক্ষণ কৰিবৰ কাৰণে যথেষ্ট চিকিৎসক নিশ্চিতভাৱে থাকিব আমি আনুষংগিকভাৱে আমি পৰিৱেশটো দেখুৱাইছোঁ প্ৰশাসনৰ লোকসকল কেনেকৈ ব্যস্ত হৈ পৰিছে সমগ্ৰ প্ৰক্ৰিয়াটোত কেনেধৰণে ইয়াত জড়িত হৈ আছে প্ৰত্যেকগৰাকী ব্যক্তি আমি সেই দিশসমূহ দেখুৱাইছোঁ আপোনালোকে দেখিছে এইটোৱেই হৈছে সেইটো ক্ৰু ড্ৰেগন কেপচুল